One and everybody, today we will discuss with you about English pronunciation. English pronunciation. What is English pronunciation? How we can do pronunciate, how we can pronunciate English word, English letters. So for the first time we are to learn, for the first time we are to learn the pronunciation of English letter A. In our board আমি ইয়াত লিখিছোঁ যে ইংৰাজী এ আখৰটো আমাৰ কেনেকুৱা ধৰণে আমি উচ্চাৰণ কৰিব পাৰোঁ। ইংৰাজী এ আখৰটো আমি প্ৰথমে সৰু দুটা ইয়াৰ উচ্চাৰণৰ পদ্ধতি দিছোঁ। এ মানে এটা এ হয় আৰু এইকাৰ হয়। ইংৰাজী এ লেটাৰটো এইটো ভাৱেল হয়, ভাৱেল পাঁচটা এ ই আই অ' ইউ। গতিকে আমি প্ৰথমে এটোৰ উচ্চাৰণ কেনেকুৱা হয় ইয়াৰ মাত্ৰ এটা ফৰ্মুলা দিছোঁ। এ মানে অসমীয়াৰ এ আৰু এইকাৰ, এই দুটা বস্তুত আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ ইংলিছ প্ৰনাউন্সিয়েশ্যনটো। প্ৰথমতে আমি যিটো এ ইয়াত লিখিছোঁ এই এটোৰ উচ্চাৰণত কি হয় এন। এ মানে এন, এন আখৰটো আমি দেখিছোঁ এ আৰু এন এইটো শব্দ হৈছে এটা। গতিকে এনটো আমি উচ্চাৰণ কৰোঁতে কেনেকুৱা হৈছে এন মানে এটা, এন মানে এটা। আকৌ কি হয় কেতিয়াবা ইয়াত আমি দিছোঁ এইকাৰ, মানে যেনে আমি লিখোঁ মত এইকাৰে মেড, ৰত এইকাৰে ৰেড, মত এইকাৰে মেন, এনেকুৱা ধৰণৰ। গতিকে আমি ইয়াৰ পিছত দেখিছোঁ যে এইকাৰটো এম এ, এই এটোৱে আমাৰ এইকাৰ বুজাইছে, মোৰ লগত এইকাৰ বুজাইছে এম এ এন উচ্চাৰণ হৈছে। এইটো কাৰেক্ট উচ্চাৰণ। আমি এইখিনি যে শিকিম শুদ্ধ উচ্চাৰণ শিকিম। কিছুমানে মেন জকাৰ আৰু আকাৰ দিয়ে মেন, সেইটো নহয়, মেন এম এ এন, মেন মানে মানুহ। আকৌ আমি কি কৰিম বি এ এন, বেন, বেন মানে হ'ল বন্ধ কৰা। ইয়াতো এইকাৰ হৈছে বি এ এন, ইয়াত এইটোৱে ইয়াত কি কৰিছে, এইটোৱে ইয়াত এইকাৰ হৈছে বেন, বেন কৰি দিয়া হৈছে। যে এই নিয়মটো এতিয়া বেন কৰি দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে। গাঁৱত এতিয়া গৰু ছাগলী এৰাল দিয়াটো বেন কৰা হৈছে, বন্ধ কৰি দিয়া হৈছে। কা আইনখন বেন কৰি দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে। এনেকুৱা উচ্চাৰণ হ'লে বেন হয়। তাৰপিছত আছে আমাৰ লেড, এল এ ডি, লেড এল এ ডি, ইয়াতো এইকাৰ হৈছে। লেড মানে ল'ৰা, লেড ক'ব লাগে, লেড নহয় লেড, লেড মানে ল'ৰা। তাৰপিছত এম এ ডি, ইয়াতো বহুতে জকাৰ আকাৰ ব্যৱহাৰ কৰে এম এ ডি, ইয়াত জকাৰ আকাৰ দিয়ে এম জকাৰ আকাৰ মেড বুলি কয়, এইটো নহয় এম এ ডি। এমত কি হয় এইকাৰ দিব লাগিব, এম এ মানে কি হৈছে ইয়াত এইকাৰ হৈছে, মেড মানে পাগল। তাৰপিছত আমি দেখিছোঁ ৰেড, ৰেড আমি ৰেড বুলি কওঁ, ৰেড হ'লে জকাৰ আকাৰ হয়, গতিকে ৰেড ক'ব লাগে, ৰেড মানে নিগনি। গতিকে এই ধৰণৰ উচ্চাৰণবিলাক আমাৰ যিবিলাক
একেবাৰে ইংৰাজী শিক্ষা সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁবিলাকে এইবিলাক আৰম্ভণিৰ পৰা এটা দুটা কয় আমি ইয়াত বেছি দিয়া নাই 5-6টা উচ্চাৰণ দিছোঁ ফাৰ্ষ্ট টাইম এই 5-6টাত আমাৰ কি হৈছে যে এনটো ইয়াত এই উচ্চাৰণ হৈছে আৰু এন এটা উচ্চাৰণ হৈছে আৰু মেন এইকাৰ উচ্চাৰণ হৈছে বেন এইকাৰ উচ্চাৰণ হৈছে বেন বন্ধ কৰা লেড LAD ইয়াত এইকাৰ হৈছে ল'ৰা MAD মেড মত এইকাৰ হৈছে পাগল RAT ৰথ এইকাৰ হৈছে ৰেড মানে নিগনি গতিকে প্ৰিয় বন্ধু বান্ধৱী ছাত্ৰ ছাত্ৰীসকল এই যিটো ইংলিছ প্ৰনাউন্সিয়েশ্যন এই ইংলিছ প্ৰনাউন্সিয়েশ্যনটো অতি দৰকাৰী এটা শিকিবলগীয়া কথা আৰু এই কথাটো হৈছে কি আমি একেবাৰে জুনিয়ৰ ষ্টেজৰ পৰা ক্লাছ 1, 2, 3 পৰা যদি আমি শিকি নাযাওঁ এই ভুলটো যদি শুদ্ধভাৱে নিশিকোঁ এই ভুলটো ডাঙৰলৈকে থাকি যাব আৰু আমি কি হ'ম শেষত যে উচ্চাৰণটো যেতিয়া মিছপ্ৰনাউন্সিয়েশ্যন হ'ব উচ্চাৰণটো যেতিয়া ভুল হ'ব উচ্চাৰণটো ভুল হ'লে আমাৰ কি হ'ব আমাৰ ইংৰাজী আমি শিকাত হাঁহিয়তৰ পাত্ৰ হ'ম আমি ভালদৰে শিকিব নোৱাৰিম গতিকে এই ধৰণে আমি প্ৰতিদিনে যদি আমি চেষ্টা কৰোঁ 2-4টা আমাৰ ইয়াত এইটোৰ শিকিলোঁ ইয়াত এইকাৰ হ'ল গতিকে ইয়াৰ পিছত এ মানে অ হ'ব এ মানে আ হ'ব এ মানে এই হ'ব এ মানে এৰ হ'ব গতিকে এই বিভিন্ন ধৰণৰ আছে আমি আৰু ইয়াৰ পিছত আমি নেক্সট ভিডিঅ' এটাত গতিকে আপোনালোকক দেখুৱাই দিম গতিকে ভিডিঅ'টো চাই ল'ব ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে অকণ অকণকৈ এইবোৰ শিকিব পাৰে ধন্যবাদ